আপোনালোকে থাম্বনেল আৰু টাইটেল চাই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। মই টাইটেলত লিখিয়ে দিছোঁ, থাম্বনেলত দিয়ে দিছোঁ। আপোনালোকে সেইকাৰণে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। আৰু এটাই কথা ক'ব বিচাৰিছোঁ আপোনালোকক, ভিডিঅ'টো যিহেতুকে চাবলৈ আৰম্ভ কৰিছে, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এনে এডোখৰ চাই বেয়া মন্তব্য এটা দি গুচি নাযাব। মই কি ক'বলৈ বিচাৰিছোঁ, মোৰ যুক্তিটো কি, শুনিব আৰু শেষলৈকে চাব। তাৰ আগতে আপোনালোকক এটা ধন্যবাদ দি লৈছোঁ। আপোনালোকে যেন থাম্বনেলটো দেখিলে আৰু টাইটেলটো দেখি ভিডিঅ'টো ক্লিক কৰিছে, আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো এতিয়া মোৰ যুক্তিটো শুনক। জোনমণি ৰাভা কাণ্ডটো আপোনালোকৰ সকলোৰে মনত আছে, আপোনালোকৰ সকলো অসমবাসী ৰাইজৰ মনত আছে, মোৰো আছে, আপোনালোকৰো আছে। জোনমণি ৰাভাৰ লগত যিটো কাণ্ড সংঘটিত হৈছিল, আপোনালোকৰ সকলো মনত আছে। জোনমণি ৰাভা যিটো আমি অসমবাসী ৰাইজে ভাবিছিলোঁ এইটো এটা হত্যাকাণ্ড, এইটো কেতিয়াও দুৰ্ঘটনা হ'ব নোৱাৰে, এইটো এটা সম্পূৰ্ণ হত্যাকাণ্ড। আমি এইটো মানি ল'বই নোৱাৰোঁ। যিহেতুকে জোনমণি ৰাভা যোনখন বাহনখন ভাঙি চুৰমাৰ হৈ গ'ল, কিন্তু জোনমণি ৰাভাৰ যোনটো বডিটো কিন্তু একো নহ'ল। আৰু সেইখিনি চাই আমি সকলোৱে এটাই কথা কৈছিলোঁ যেন এইটো এটা দুৰ্ঘটনা কেতিয়াও নহয়, এইটো এটা হত্যাকাণ্ড। তো আমিতো কৈ থাকিলে তেনেকৈ নহ'ব ন। আৰক্ষী প্ৰশাসনে তদন্ত কৰিলে, CID তদন্ত কৰিলে, CBI তদন্ত কৰিলে, আৰু তদন্তৰ শেষত ক'লে এইটো এটা দুৰ্ঘটনা। ঠিক আছে, খালি বুজিবলৈ চেষ্টা কৰিব কথাখিনি। তাৰ পাছত আপোনালোকৰ ৰিচেণ্ট ঘটি যোৱা এটা ঘটনা, চুমি বৰা ট্ৰেডিং কেলেংকাৰী। আপোনালোকেতো সকলোৱে গমেই পায় YBY ট্ৰেডিঙত কিমান মানুহে, YBI নহয়, ঠিক আছে, ষ্টক মাৰ্কেট ট্ৰেডিং দেই, YBIটো বেলেগ আছিল, এইটো ভুল হৈছে দেই। ট্ৰেডিঙৰ যি বিশাল ফুকন আৰু চুমি বৰা যি ট্ৰেডিঙৰ, ইহঁতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, জেল পৰ্যন্ত দিলে। শেষত কি হ'ল, জেলৰ পৰা ওলাই আহিলে। হাত দীঘল কথা ওলাই আহিলে। ঠিক তেনেদৰে এতিয়া যোনটো কাণ্ড সংঘটিত হৈ আছে, ইহঁতি দুটাও, এই কালপিত দুটাও এনেদৰে সেই জোনমণি ৰাভা কাণ্ডটোৰ দৰে তেনেকুৱা হ'বলৈ গৈ আছে নেকি? আৰু দুদিনমান জেলত থাকিলেই পাছত এই চুমি বৰা বিশাল ফুকনৰ দৰে এনেকুৱা হ'বলৈ গৈ আছে নেকি? এইটো মোৰ মনত হঠাৎ এই প্ৰশ্নটো জাগিল, আৰু মই লগালগ আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ। এনেকুৱা হ'বলৈ গৈ আছে নেকি? যদি এনেকুৱা হয় কিন্তু বহুত ডাঙৰ কথা হ'ব দেই। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিয়ক, কমেণ্ট বক্স খোলা আছে, আপোনালোকৰ মন্তব্যবিলাক দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।